কাক বিশ্বাসত ল'ব মহিলাই ৰক্ষকে যেতিয়া ভক্ষক হয় এডিআৰৰ প্ৰতিবেদনত প্ৰকাশ ভয়ংকৰ তথ্য দেশৰ 151 গৰাকী সাংসদ বিধায়কৰ আছে নাৰীজনিত অপৰাধৰ গোচৰ শেহতীয়াকৈ সংঘটিত হোৱা আৰজিকৰ হস্পিটেলৰ ধৰ্ষণ কাণ্ডই সমগ্ৰ দেশ জোকাৰি গৈছে এই পৰ্যন্ত প্ৰতিবাদ সাব্যস্ত ৰাখিছে জনতাই স্বাধীনতাৰ ৭৭ বছৰ পাছতো সুৰক্ষিত নহয় দেশৰ নাৰী সমাজ কেতিয়া কেনেকৈ কাৰ পৰা আসলতে এগৰাকী নাৰীয়ে নিজকে সুৰক্ষিত অনুভৱ কৰিব ইয়াৰ উত্তৰ হয়তো কতো নাই এই সকলোবোৰ প্ৰশ্ন উত্তৰৰ মাজতেই এছ'চিয়েশ্যন ফৰ ডেম'ক্ৰেটিক ৰিফৰ্ম চমুকৈ এডিআৰৰ এক প্ৰতিবেদন প্ৰকাশ পাইছে প্ৰতিবেদন অনুসৰি দেশৰ বৰ্তমানৰ 151 গৰাকী সাংসদ আৰু বিধায়কৰ বিৰুদ্ধে মহিলাক যৌন আতিশয্য চলোৱাৰ গোচৰ ৰুজু হৈ আছে ইয়াৰে 16 জনৰ বিৰুদ্ধে আছে বলাৎকাৰৰ অভিযোগ তাৎপৰ্যপূৰ্ণভাৱে এই তালিকাৰ সৰ্বাধিক 54 গৰাকী বিধায়কেই শাসকীয় বিজেপি দলৰ হয় যিটো দলে দেশখন শাসন কৰি আছে যিটো দলে মহিলাৰ সুৰক্ষা মহিলা সবলীকৰণৰ নানান শ্লোগান দিছে যিটো দলে বেটি বচাও বেটি পঢ়াওৰ ভাষণ দি ফুৰে সেইখন চৰকাৰৰে জননেতাৰ হাতত সুৰক্ষিত নহয় নাৰী ওলোটাই দোষিক ফুলৰ মালা পিন্ধোৱা হয় শক্তিশালী পদত অধিষ্ঠিত কৰা হয় আমি কিছুদিন পূৰ্বে যুগুত কৰা এটা বাতৰিত উল্লেখ কৰিছিলো কিদৰে ধৰ্ষণকাৰীক নিৰ্বাচনত ব্যৱহাৰ কৰে বিজেপিয়ে শাস্ত্ৰীৰ সলনি ৰাজভোগ লাভ কৰে ধৰ্ষণকাৰীয়ে তদুপৰি দেশৰ গৌৰৱ মহিলা মল্লযোদ্ধাসকলক শাৰীৰিক শোষণ কৰা বিজেপি নেতা ব্ৰিজভূষণ সিঙক কিদৰে বিজেপিয়ে সন্মান দিছিল সেয়াও সকলোৱে দেখিছে তেনে ক্ষেত্ৰত প্ৰশ্ন হৈছে কাক বিশ্বাস কৰিব দেশৰ নাৰী সমাজে যদি ৰক্ষকেই ভক্ষকৰ ৰূপ লয় তেনে ক্ষেত্ৰত কিভাৱে এগৰাকী নাৰীয়ে নিজকে স্বাধীন বুলি গণ্য কৰিব